আমি অনুসৰণ কৰোঁ তেওঁলোকক। আমাৰ ৰাজ্যখন আজি শংকৰদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গে বিচৰাৰ দৰে চলক। কিন্তু হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই ৰাজ্যখনত হিন্দু মুছলমান ৰাতিপুৱাৰ পৰা এটাই বাৰ্তা, হিন্দু যোৱাবাৰে 21 চনত ক'লে শৰাইঘাটৰ শেষ ৰণ 35-ৰ বিৰুদ্ধে ৰণ 35% মুছলমান 65 হিন্দু ক'লে। কিন্তু বাপুৰাৰ কথা অসমৰ মানুহে নুশুনিলে। হিমন্ত বিশ্ব শৰ্মা যোৱাবাৰ সংখ্যাগৰিষ্ঠতা পোৱা নাই, 60খন আসন পাই মুখ ঠেকেচা খাইছিল। যদি অগপ নাথাকিলহেঁতেন, ইপিপিএলে সমৰ্থন নিদিলেহেঁতেন, বিপিএফে সমৰ্থন নিদিলেহেঁতেন, হিমন্তৰ চৰকাৰ নহয় চৰকাৰ। সংখ্যাগৰিষ্ঠতা পোৱা নাই, অসমখনতো হিন্দু বেছি। এই যে 65 হিন্দু, 35 মুছলমান, কিন্তু চৰকাৰ নহ'ল, হিন্দু চাপোৰ্ট নকৰিলে। তাৰপিছত তেওঁ থামি থকা নাই, চৰকাৰ গঠন কৰিলে। অগপ ইপিপিএল আৰু বিপিএফৰ সমৰ্থনত চৰকাৰ গঠন কৰি আৰম্ভ কৰিলে মুছলমানৰ বিৰুদ্ধে যাত্ৰা। মুছলমানৰ বিৰুদ্ধে প্ৰথম উচ্ছেদ 1,69,59,000 মাটিতে উচ্ছেদ কৰা বুলি কৈ গৰ্ব কৰে। কাক উচ্ছেদ কৰিছে? তেওঁলোকে আৰম্ভ কৰিছিল কাজিৰঙাৰ সৰ্বাধিক, তাৰপিছত মায়ং, তাৰপিছত চিপাঝাৰ, তাৰপিছত গৰুসুতি, শেহতীয়াভাৱে গোৱালপাৰা আৰু চাপৰ চিৰাগুৰি। এইবাৰ কি কৈছে? এইবাৰ নিৰ্বাচিত হ'লে 5 লাখ বিঘা মাটি উচ্ছেদ কৰিব। 5 লাখ বিঘা মাটি উচ্ছেদ কৰিব। 5 লাখ বিঘা মাটি ক'ত আছে মই নাজানো, তেওঁ উচ্ছেদ কৰিব। লগে লগে কৈছে মই মুছলমানৰ ভৰি ভাঙি দিছোঁ উচ্ছেদ কৰি। 5 লাখ বিঘা মাটি উচ্ছেদ কৰিছে। যদি চৰকাৰক মাটি লাগে লওক, কিন্তু যিবিলাক নিশ্চয় ভূমিহীন মানুহ এই মাটিত বসবাস কৰে তেওঁলোকক বাসস্থান দিয়াৰ ব্যৱস্থা কৰক। হাইকোৰ্টত কেছ কৰি গৰুসুতি যিসকল উচ্ছেদিত হৈছিল তেওঁলোকক কলাইগাঁৱত মাটি দিব বাধ্য হ'ল।